এদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰ আৰু চিৰাঙলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰ সদৰ চহৰৰ বাগানশালীত নৱনিৰ্মিত বাথু মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী। ইয়াৰ পিছতে গাঁওবুঢ়া ভৱনৰ সমীপৰ কাছিপাৰা পথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী। কোকৰাঝাৰৰ কাৰ্যসূচী অন্ত পৰাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত হ'ব চিৰাং জিলাৰ বিজনীত বিটিচি মিত্ৰজোঁট চৰকাৰৰ ৩ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী। থলুৱা ভাষা সংস্কৃতি ধৰ্ম ৰক্ষণাবেক্ষণ দিয়া হ'ব। সকলোৱে নিজ নিজ ধৰ্মৰ নীতি পালন কৰিলে শান্তিবৰ্তি থাকিব। বিশ্ব কল্যাণৰ বাবে সকলোৱে সংকল্পবদ্ধ হ'ব লাগে। আজি আমাৰ কোকৰাঝাৰত বিটিআৰ চৰকাৰৰ আৰ্থিক সহযোগত খুব সুন্দৰকৈ বাথৌ থানচালি এখন, যিটো বহুত পুৰণা বাথৌ থানচালিখন পুনৰ নিৰ্মাণ কৰা হৈছে। বাথৌ ধৰ্মত আমাৰ এক অনন্য পবিত্ৰতা লুকাই আছে। ই মানুহৰ মাজত যুগে যুগে আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু আত্মাৰ অবিনশ্বৰতাক সদায়ে প্ৰমাণ কৰি আহিছে। মই সকলো বাথৌ ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই সুন্দৰ প্ৰাপ্তিৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে সকলোৱে বিশ্ব মানৱৰ কল্যাণৰ বাবে, অসমৰ শান্তি প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিব আৰু আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব। এটা কথা ঠিক, মই এটাই বিশ্বাস কৰোঁ যে যোন যি ধৰ্মত আছে, আমি হিন্দুসকল হিন্দু, মুছলমানসকল মুছলমান, খ্ৰীষ্টিয়ানসকল খ্ৰীষ্টিয়ান, বাথৌসকল বাথৌ, যি য'ত আছোঁ সেই মততে যদি আমি থাকোঁ, সকলোৱে শান্তি সম্প্ৰীতিৰ মাজত থাকিব পাৰোঁ। গতিকে আমি সকলোৱে তেনেকে বিশ্ব কল্যাণৰ বাবে চিন্তা কৰিব লাগে আৰু বিশেষকৈ আমাৰ যিকেইটা খিলঞ্জীয়া ধৰ্ম আছে সেই ধৰ্মকেইটাক আমি ৰক্ষণাবেক্ষণ দিব লাগে। কাৰণ এই খিলঞ্জীয়া ধৰ্মকেইটা অসমৰ এক হিচাপত আমাৰ আটাইতকৈ পুৰণা আৰু প্ৰাচীনতম পৰম্পৰা। এই ধৰ্মকেইটিক সংৰক্ষণ কৰাটো, জনজাতীয় লোকসকলৰ ধৰ্মক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। যদি ধৰ্ম হেৰাই যায়, সংস্কৃতিও হেৰাই যায়। সংস্কৃতি হেৰাই গ'লে জাতিৰ পৰিচয় হেৰাই যায়। গতিকে ইয়াক আমি ধৰি ৰাখিব লাগে। মই আৰু বেলেগ আজি আৰু ইমান ভাল দিনত আমি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 নৱেম্বৰৰ পৰা সমগ্ৰ ভাৰততে বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে বুজ ল'ব পাৰোঁ আৰু কেইবাখনো চৰকাৰী আঁচনিৰ বাবে আমি নিজক পঞ্জীয়নভুক্ত কৰিব পাৰোঁ। বিশেষকৈ উজ্জ্বলা গেছ, আমাৰ বিভিন্ন বীমা আঁচনি, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড, এই গোটেইবিলাক আমি এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। মই আশা কৰোঁ যে আমাৰ ৰাইজে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সম্পূৰ্ণ সুবিধাখিনি গ্ৰহণ কৰিব।